গৰু মাংসৰ কাৰণে এখন বজাৰ আছিল এতিয়া তাতো এটা হাহাকাৰ পৰিস্থিতি তালৈ কিন্তু যিখিনি মানুহে গৰু আনে সেই মানুহবিলাক আমাৰ মিচিং সম্প্ৰদায়ৰ মানুহ গতিকে আমাৰ ট্ৰাইবেল মানুহবিলাকৰ ওপৰত এটা একচন হৈছে এতিয়া মুছলমানৰ বিৰুদ্ধে লৈছে বুলি কৈছে কিন্তু আমাৰহে এতিয়া পকেটটো খালী কৰি লৈ গৈছে হিমন্ত বিশ্ব শৰ্মাই গৰু বিক্ৰী কৰি যে আমি ঘৰখন চলাই আছিলো এতিয়া সেইটোতো তেওঁ দিব নেকি পইচা এতিয়া আমাৰ ল'ৰা ছোৱালীক এডমিশ্যন ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই পইচা দিব নেকি আজি আমাৰ খেতিয়কসকলৰ ছোৱালীজনী বিয়াৰ সময়ত বা ল'ৰাটোলে যেতিয়া ছোৱালীজনী আনিব সেই সময়ত যে গৰু বিক্ৰী কৰি বিয়াখন যে পাতো সেই বিয়াৰ খৰচ হিমন্ত বিশ্ব শৰ্মাই বহন কৰিব নেকি এতিয়া তাৰ সমান্তৰালভাৱে আমি দেখিছো যে বোলে এজনে কৈছে বিজেপিৰ সেইজন ৰাজ্যিক সভাপতি বোলে কি বুলি কৈছে মানে গৰুৰ ইতিহাস আছে গাহৰি বোলে ইতিহাস নাই এনেকুৱা ফটুৱা কথা কেলে কয় গাহৰিৰো ইতিহাস আছে আপোনালোকে জানে যে হিন্দু ধৰ্মত বৰাহৰ অৱতাৰ বুলি যে কোৱা হৈছে ভগৱান বিষ্ণুৰ অৱতাৰ গাহৰি আছে না নাই মৎস্য কুৰ্ম অৱতাৰ হোৱাটো কথা জানে তাৰ সমান্তৰালভাৱে গৰুৰ গাহৰিৰ অৱতাৰ লৈছিলে বৰাহৰ অৱতাৰ বুলি কৈছে বৰাহ মানে গাহৰি নহয় জানো সেই কথা আমি জানো গতি ইতিহাসটো যদি আপুনি খুচৰি চাই তেতিয়াহ'লে আপোনাৰ গাহৰি ইতিহাস নাই বুলি কোৱাটো এইটো ভয়ংকৰ কথা হৈছে আৰু আজিৰ দিনটোতো আপোনালোকে জানে আমি মিচিং সম্প্ৰদায়ৰ মানুহ গাহৰি নহ'লে আমাৰ এতিয়াও আজিৰ দিনটোতো পূৰ্বৰে পৰা পৰম্পৰাভাৱে চলি আহিছে যে আমাৰ সকাম নিকাম নহয় আমি দহাকাজ পাতিব নোৱাৰো আমি যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত আপোনাৰ গাহৰি মাংসটো আমাৰ কম্পালসৰি লাগিবই মানে আৰু আপোনালোকে জানে আমাৰ এতিয়া শেহতীয়াকৈ আপোনালোকে নিশ্চয় দেখিছে আলি আই লৃগাং আহি আছে আলি আই লৃগাং অহা মাহ আপোনাৰ ফেব্ৰুৱাৰী মাহত আলি আই লৃগাঙততো আমি গাহৰি মাংস আমাক লাগিব গাহৰি মাংস নহ'লে আমাৰ মিচিঙৰ একো নচলে গতিকে এই ইতিহাস নাই নেকি গাহৰিটোৰ গাহৰি নহ'লে আমাৰ মিচিঙৰ কোনো ধৰণৰ কৃষ্টি সংস্কৃতি পৰম্পৰা আমাৰ একোৱে নহয় গতিকে গাহৰিক নেগলেক্ট কৰিছে গাহৰিটো কেৱল খাদ্য নহয় আমাৰ কৃষ্টি সংস্কৃতি সকলো গাহৰি আমাৰ জীৱিকাও হয় গতিকে তেওঁ নাজানিলে তেওঁ ক'ব নালাগে ভৱেশ কলিতা আপোনাৰ ইতিহাস নাই গাহৰিৰ ইতিহাস নাই বুলি ক'বলৈ কেতিয়াও নাহিব গৰুৰ যদি ইতিহাস আছে গাহৰিৰ ইতিহাস আছে তেনেকুৱা ফটুৱা কথা কৈ মানুহক বিভ্ৰান্ত কেতিয়াও নকৰিব গৰু পুহিছে নাই ভৱেশ কলিতাই বা হিমন্ত বিশ্ব শৰ্মাই গৰু পুহি পাইছে নে নাই তেওঁলোকে যে সিদ্ধান্ত লৈছে যে যিবিলাকৰ ঘৰত চাগে গৰু নাই সেই গৰু নাইকিয়া মানুহবিলাকে তেওঁলোকে এতিয়া আপোনাৰ গোমাংস নিষিদ্ধ কৰা বা গৰু খাব নে নাখাব বা গৰুৰ ব্যৱসায়টো সেই সম্পৰ্কত তেওঁলোকে সিদ্ধান্ত ল'ব যেটা শেহতীয়াভাৱে গো আইনখন যেতিয়া আনিছিল অসম চৰকাৰে যেতিয়া গো আইনখন আনিছিল যে বহিৰাজ্যলৈ যেহেতু গো ৰপ্তানি কৰাটো নিষিদ্ধ বৰ্তমান সময়তো আজিও বহিৰাজ্যলৈ বা বিদেশলৈ বৰ্তমান মুহূৰ্তত অসমৰ গোধন গৈ আছে কিন্তু সেই আইনখন কৰবাত সফল হৈছে জানো তাৰ পিছত আকৌ এখন নজনা মানুহে কৰা কাম সেইবিলাক সঁচাই কৈছো নজনা মানুহে কৰা কাম হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে সিন্ডিকেটৰ স্বাৰ্থত কৰিছে গৰুটো এটা মই কৈছো এটা অৰ্থনীতি হ'ব পাৰে সেই কথাটো বুজি নোপোৱাটো সেইটো কি মানুহ সেই কথাটো বুজি পোৱা নাই বহুত টকাৰ ৰেভিনিউ আহিব গৈ থাকক ইয়াৰ পৰা বাংলাদেশ যায় নে ছুইজাৰলেণ্ড যায় নে য'ত যায় বহিৰাজ্যত যায় ৰাজ্যটো পাৰ কৰি ক'ৰবাত গুচি যাওক চীনলৈ গুচি যাওক সেইটো আমাৰ মতলব নাই নহয় তাৰ পৰা আমাৰ ব্যৱসায়টো হ'ব লাগে অৰ্থনীতিটো আহিব লাগে টকা আহিব লাগে মানুহে চলিব পৰা এটা ব্যৱস্থা আছে সেইটোত মোৰ একো প্ৰব্লেমে নাই তাত এইটো সিন্ডিকেট চলাই থকা বিলাকৰ প্ৰব্লেম আমি যিবিলাক গাঁৱত গৰু পুহি আছো আমাৰ সিন্ডিকেটৰ লগত মতলব নাই আমি গৰুটো বিক্ৰী কৰি টকাটো উপাৰ্জন কৰিব লাগে টকা আৰ্নিং কৰিব লাগে সেইটোৰে আমি চলিব লাগে সেই কথাটোতে আমাৰ মূল কথাটো আছে গৰু ব্যৱসায় ক'ত চলি থাকক এইটো কথা নাই নহয় তাত মুঠতে ৰেভিনিউটো জেনেৰেট হ'ব লাগে সেইটো যদি আমি চৰকাৰত থকা হ'লে আমি সেইটো লিগেলাইজ কৰি দিলোহেঁতেন গৰু ব্যৱসায়টো আপোনাৰ এইটো এটা ডাঙৰ অৰ্থনীতিৰ প্ৰতি ডাঙৰ যোগদান হ'লহেঁতেন সেই কথাটো বুজি নলয় এতিয়া ধৰ্মীয় স্বাৰ্থত ধৰ্মীয় বুলিয়ে ক'ব লাগিব এতিয়া অসমত বা ভাৰতত আপোনালোকে জানে এই ধৰ্মক লৈ ৰাজনীতি চলি আছে সাম্প্ৰদায়িক ৰাজনীতিয়ে চলি আছে সেইবিলাকৰ কাৰণে এইবিলাক অস্ত্ৰ গৰুটো এটা ৰাজনৈতিক জীৱ এতিয়া পলিটিকেল হাতিয়াৰ গৰু এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাহঁতৰ কাৰণে গৰু নোপোহা মানুহ গৰু সম্পৰ্কে তেওঁ নাজানে মই সেই কথাটো কৈছো যে গোটেই ৰাজপথত গৰু যে ডেইলি মৰি আছে সেইবিলাক তেওঁলোকে অতৰাই কেতিয়াবা দাহন কিবা কৰিছে নে নাই বাৰু এতিয়া গোটেই বিষয়টো যদি এনেধৰণে হৈ থাকে যিহেতু আমিও গ্ৰাম্য অঞ্চলৰ পৰা বাস কৰোঁ আমিও গৰু এটা বিক্ৰী কৰি আমিও এডমিশ্যন লৈছিলোঁ গতিকে এই গোটেই প্ৰক্ৰিয়াটো আপুনি গোটেই বস্তুটো কেতিয়ালৈ যাতে মুক্ত বা এই গোটেই বিষয়টো আপুনি ইতিমধ্যে উল্লেখ কৰিছে শেষবাৰৰ কাৰণে মই পুনৰবাৰ আজি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে মুখ্যমন্ত্ৰীৰো আমি দৃষ্টিগোচৰ কৰিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ যে আপুনি শেষবাৰৰ কাৰণে এই গোটেই বিষয়টোৰ সম্পৰ্কত কেনেধৰণে আপুনি ক্ল'জ হোৱাটো বা তাত শেষ হোৱাটো বিচাৰে ক্ল'জ মানে ইয়াৰ কাৰণে গোমাংস নিষিদ্ধ কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে এই সিদ্ধান্তটোৰ বিৰুদ্ধে আমি ২৬ত সকলো ঐক্যবদ্ধ হৈ উজনি অসমৰ খেতিয়কসকল কৃষক আমাৰ সকলো মানুহে বিজেপি বিৰুদ্ধে ভোটদান কৰিব লাগে তেওঁলোকক শাস্তি দিবলৈ ক্ষমতাৰ পৰা উৎখাত কৰিব লাগে
তেওঁলোকে বাৰম্বাৰ গৰুটোক লৈ তেওঁলোকে ৰাজনীতি কৰি থাকিব হিন্দু মুছলমান কৰিবৰ কাৰণে সেইটো এটা হাথিয়াৰ গৰু গতিকে এই তেওঁলোকৰ হাথিয়াৰটো আমি নাইকিয়া কৰিবৰ কাৰণে উচিত প্ৰত্যুত্তৰ আমি দিব লাগিব আমাৰ যি ৰাজপথ আন্দোলন হ'ব লাগিছিল হোৱা নাই কিন্তু আমি সেই আন্দোলনটো কনভাৰ্ট কৰিব লাগিব আমি ভোটৰ জৰিয়তে এইবাৰ মুঠতে এই ধৰ্মীয় ৰাজনীতি কৰি থকা সাম্প্ৰদায়িক ৰাজনীতি কৰি থকা বিজেপিক উৎখাত কৰিব লাগে 26ৰ নিৰ্বাচনত আৰু এটা কথা কৈ থওঁ আপোনালোকে নিশ্চয় দেখা পাইছে যে অসমত সমস্যা নাই নেকি বাৰু সমস্যা আজি নিবনুৱাৰ সমস্যা আজি মূল্য বৃদ্ধিৰ সমস্যা আজি আপোনাৰ টোল গেটৰ সমস্যা আছে জীৱন জীৱিকাৰ সমস্যা মানুহৰ ইমান সমস্যা আছে মানুহ চলিব পৰা নাই আজি আপোনালোকে নিশ্চয় জানে যে বৰ্তমান সময়ত 1250 টকাৰ কাৰণে মানুহে হাহাকাৰ কৰি থাকিব লাগে অৰুণোদয়টোৰ কাৰণে মানুহৰ টকা নাই এতিয়া গতিকে এই মুহূৰ্তত ইমান সমস্যা আছে ৰাইজক বা মানুহবিলাকক কৰ্মসংস্থাপনৰ কোনো ধৰণৰ ব্যৱস্থাপনা কৰিব পৰা নাই চাকৰি বাকৰি আপোনালোকে নিশ্চয় দেখি থাকে যে 1 লাখ দিয়ে বহুত ডাঙৰ এডভাৰটাইজ দিয়ে কিন্তু আজিৰ দিনটোত আপোনাৰ এই 21 চনত যি আপোনাৰ 22 লাখ আপোনাৰ নিবনুৱা আছিলে ৰেজিষ্টাৰ্ড আপোনাৰ শিক্ষিত নিবনুৱা তাৰ সংখ্যাটো 32 লাখ হৈ গৈছে আজি 4 বছৰ সাংঘাতিক ধৰণে নিবনুৱা সমস্যা বাঢ়িছে সেইবিলাকক লৈ চৰকাৰৰ আসলতে কি কাম আছে এইবিলাকতো দেখা নাই 1 লাখ চাকৰি দিলে আমাৰ কি নিবনুৱা সমস্যা নাইকিয়া হৈ যাব নেকি 1 লাখ চাকৰি দিলে আপোনাৰ 1 লাখ দিয়াৰ পাছতো আপোনাৰ 31 লাখ নিবনুৱা থাকি যায় গতিকে চৰকাৰীভাৱে সবকে চাকৰি দি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব নোৱাৰে সেই কথাটো আমি বুজি পাওঁ সেই কাৰণে মানুহবিলাক কৰ্মজীৱী কৰিবৰ কাৰণে বিভিন্ন সেক্টৰত আপোনাৰ এটা মই যে কথা এটা কৈ আছিলো গৰুটো এটা অৰ্থনীতি হ'ব পাৰে এইবিলাকক লৈও আমি কৰ্মসংস্থাপন কৰাব লাগিব মানুহক গৰু গাহৰি যিয়ে নহওক আমাৰ যিবিলাক খাদ্য আছে যিবিলাকৰ বজাৰ আছে সেই বজাৰ যদি থকা বস্তুবিলাকক লৈ আপুনি যদি কিবা এটা ইনভেষ্টমেন্ট কৰে বা হেতুক লৈ যদি আপোনাৰ ব্যৱসায়টো আৰম্ভ কৰে তেতিয়া ডেফিনেটলি সেইবিলাকতো কৰ্মসংস্থাপন হ'ব এটা হোটেল বিলাক যে বহু এনেকুৱা হোটেল আছে যিবিলাকত আপোনাৰ গৰু মাংসও পোৱা যায় ৰেষ্টুৰা আছে গৰু মাংস পোৱা যায় সেই গৰু মাংসটো নিষিদ্ধ কৰাৰ পাছত ৰেষ্টুৰাখনৰো আপোনাৰ লষ্ট হ'ব ইফালে গৰু যিবিলাকে পোহে তেওঁলোকৰ লষ্ট হ'ব গতিকে তেওঁলোকৰ যিটো আসলে গৰু পুহি যি টকা উপাৰ্জন কৰিছিলে সেইবিলাকতো এতিয়াৰ পৰা নাইকিয়া হৈ যাব গতিকে সেই কথাটো আসলে বুজি পোৱা দৰকাৰ গৰু যিবিলাক